2024 নিৰ্বাচনলৈ তৎপৰতা আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছে। জিলাই জিলাই ভ্ৰমণ কৰি ৰাজ্যৰ অভাৱ অভিযোগৰ বুজ লৈছে কংগ্ৰেছ নেতৃত্বই। নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে। নাগৰিক সমাজ আৰু দল সংগঠনৰ সৈতে মত বিনিময়ৰ কাৰ্যসূচী লৈছে কংগ্ৰেছৰ নেতৃত্বই। সেই উদ্দেশ্য আগত ৰাখি প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে ৰাজ্যৰ পদূলিত ৰাজ্যৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী। কোকৰাঝাৰৰ ৰংজালি চিনেমা প্ৰেক্ষাগৃহত কোকৰাঝাৰৰ বিভিন্ন দল সংগঠনৰ সৈতে মত বিনিময় কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। এতিয়া মাথো সকলোৱে সময়ৰ অপেক্ষাত আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন উফৰাই পেলাবলৈ ৰাইজে সংকল্প লৈছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। ৰাইজৰ পক্ষত থাকি ৰাইজৰ সমস্যাবিলাক কোনবিলাক মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰিব সেই বিষয়ে এক নতুন পদ্ধতিৰে গাঁৱে গাঁৱে চহৰে চহৰে সকলোৰে লগত কথা পাতি মেনিফেষ্টো তৈয়াৰ কৰাৰ এক সংকল্প লৈছে। আৰু আমি সম্পূৰ্ণৰূপে 2026ত স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক পৰাভূত কৰিবৰ বাবে ৰাইজৰ সমস্যাবিলাকৰ লগত কথা পাতি ৰাইজৰ পক্ষত থাকি কেনেকৈ আমি ৰাইজৰ পক্ষত থিয় দিব পাৰোঁ তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা আমি কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত কোনো আপোনাৰ সহিব পৰা নাই আৰু সেইকাৰণে সময়ৰ অপেক্ষাত আছে যে কোনদিনা আমি ৰায় দিওঁ, কোনদিনা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি পৰাভূত কৰোঁ, তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাওঁ। সেয়েহে আমি চৰকাৰ কৰিলে কেনেকৈ আমি ৰাইজৰ হৈ কাম কৰিম সেই কথাবিলাক আপোনালোকৰ যোগেদি আমি ৰাইজৰ পৰাও জানিব বিচাৰিছোঁ। আমি আপোনালোকৰ পদূলিয়ে পদূলিয়ে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক এক আমি বাৰ্তালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু সেইকাৰণে আজি আপোনালোকৰ কোকৰাঝাৰত আমি উপস্থিত হৈছোঁ। আৰু কোকৰাঝাৰৰ সমস্যাটো আপোনালোকে জানেই, তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত ইয়াৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যক্ষভাৱে আমি ইয়াত জড়িত হৈ পৰিছিলোঁ। আৰু তেতিয়াৰ পৰাই ইয়াত বিভিন্ন সমস্যাসমূহ সমাধান হোৱাৰ পথত আগবাঢ়িছে। আৰু সেয়েহে আমি অহাৰ লগে লগে বিভিন্ন দল সংগঠনে আমাক তেওঁলোকৰ আৰ্জি জনাইছে, তেওঁলোকৰ কথাবিলাক আমাক জনাইছে আৰু আমি সেইবিলাক সন্নিৱিষ্ট কৰাৰ কাৰণে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি দাখিল কৰিম। সেইকাৰণে আজি আপোনালোকৰ ইয়াত